সকলোকে ধন্যবাদ আৰু নমস্কাৰ জনাইছোঁ। আপোনালোকক অনুৰোধ জনাইছোঁ, জুবিন আহিব এতিয়া। আপোনালোকে জীয়াই থকা কালটো সদায় মৰম দিলে, বহুত বহুত মৰম, বহুত আশীৰ্বাদ দিলে জুবিনক, আৰু আপোনালোককো ইমানেই ভাল পায় সদায় জুবিনে। গতিকে এতিয়া আহিব, শান্তিপূৰ্ণভাৱে সকলো হৈ যাওক। জুবিনৰ যি শেষ যাত্ৰা, সেয়া একো বিঘিনি নঘটাকে সকলো শান্তিপূৰ্ণভাৱে হওক। যিবোৰ কোনোবাই যদি কিবা অকণমান ভাবিছে, কিবা এটা খেলি মেলি হৈছে, কিবা তেনেকুৱা ধৰণৰ সংঘাত সৃষ্টি হৈছে, এই বস্তুবোৰ নহওক, একেবাৰে শান্তিপূৰ্ণভাৱে হওক। পুলিচ প্ৰশাসনে, এডমিনিষ্ট্ৰেশ্যনে আমাক বহুত সহায় কৰি আছে। জুবিন আহক ভালকে, সকলোৱে আমি চাম, জুবিনক শেষবাৰৰ বাবে চাম। আৰু জুবিনৰ লগত আমাৰ নিজৰ ভাইৰ নিচিনা চিন্তাত সদায় আৰম্ভণিৰ পৰা 2020 চনত আপোনালোকে জানে, যেতিয়া খুব ডাঙৰ এটা মেচিভ এটেক হৈছিলে চিজাৰ, সেইখিনি সময়ত আমি ইয়াত ট্ৰিটমেণ্ট কৰি আকৌ বম্বে লৈ যাব লগা হৈছিল। কোভিড আহিল, সকলো বন্ধ, নিজৰ জীৱনকো বিপন্ন কৰি বাহিৰলৈ ওলাই খোৱা বস্তুৰ যোগানৰ পৰা আদি কৰি সকলো বস্তু চিন্তাতে কৰিছিল। তেনেকৈ ভাল কৰি জুবিনক আমি কোভিডৰ এই লকডাউনৰ মাজতো বাছেৰে ঘূৰাই আনিছিল। সদায় জুবিন আমাৰ নিজৰ হৈ আছে। আৰু আমি কিবা এষাৰ কথা ক'লেও সিদ্ধাৰ্থৰ কথা জুবিনে কেতিয়াও তাৰ গাত টোপ এটা পৰিবলৈ নিদিয়ে। আজি তাক জুবিনৰ সেই যাত্ৰাত থাকিবলৈ দিয়ক। আপোনালোকে যি তাৰ বিষয়ে, তাৰ বিপক্ষে যদি কিবা ভাবিছে, সেই বস্তুবোৰ আপোনালোকে আপোনালোকৰ মনৰ পৰা উলিয়াই দিয়ক। সকলো থাকক একেলগে, আমাৰ পৰিয়ালটো একেলগে থাকক, আমাৰ নিজৰ মানুহবোৰ। কাৰণ মই জানো কাইলৈ মোক সিদ্ধাৰ্থৰ ছাপোৰ্ট লাগিব, সি মোৰ কাষত নাথাকিলে মই একো কৰিব নোৱাৰিম। জুবিনৰ বহুত আধৰুৱা কাম আছে, এইবোৰো আগবঢ়াই নিব লাগিব। এই ল'ৰাটোক আহিবলৈ দিয়ক। সি নহ'লে জীৱনলৈ তাৰ বহুত কিবা এটা বেলেগ ধৰণৰ কিবা থাকি যাব। এইটো বহুত মই বুজাব পৰা নাই। আপোনালোকক সকলো অনুৰোধ কৰিছোঁ, তাৰ বিপক্ষে যি আপোনালোকে এজাহাৰ দিছে বা কি কৰিছে, সেই বস্তুবোৰ আপোনালোকে পৰিহাৰ কৰক আৰু সকলো শান্তিপূৰ্ণভাৱে সকলো শেষ যাত্ৰাটো ভালকৈ হৈ যাবলৈ দিয়ক। সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকে।